হেল্ল' দোস্ত, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম। আজি আমাৰ ৰেচিপিটো হ'ব গৈ আছে আপোনাৰ স্পাইচি মালপোৱা। চ' এয়া চাওক, আমি লৈ ল'লোঁ আপোনাৰ এটা পিঁয়াজ কাটি ল'লোঁ, আৰু এয়া হৈ গ'ল আপোনাৰ এইটো নৰসিংহৰ পাত, আৰু আমি 6-7টা কেঁচা জলকীয়া লৈ ল'লোঁ, আৰু 6 ফুটমান আপোনাৰ নহৰু লৈ ল'লোঁ, আৰু এইটো হৈ গ'ল আপোনাৰ নাগা ধনিয়া পাত। তাৰ লগত লৈ ল'লোঁ 2টা আলু আৰু এটা ডিম। তো এই চাওক আপুনি, আমি আলুটো ধুনীয়াকৈ মেচিনত মাৰি একদম সৰু সৰু কৰি ল'লোঁ। কেনেকৈ মেচিনত মৰা হৈছে চাওক এইটো। আৰু আলুটো ধুনীয়াকৈ মেচিনত মাৰি লৈ জলকীয়া পিঁয়াজ যিমানবোৰ আছিলে গোটেইবোৰ কাটি ল'লোঁ সৰু সৰু কৰি। চাওক কোনটো হিচাপত কটা হৈছে, কেনেকুৱা টাইপত। আৰু আমি 150 গ্ৰাম আটা ল'লোঁ, তাৰ লগত দিলোঁ 1 চামুচ আপোনাৰ বেকিং পাউডাৰ, আৰু যোন ডিম আছিলে সেইটো তাৰ ওপৰতে ভাঙি দিলোঁ। আৰু তাৰ ওপৰত দি দিলোঁ আপোনাৰ যোনটো আলুটো সৰু সৰু কৰি ৰাখিছিলোঁ সেইটো দি দিলোঁ। আৰু যিবোৰ কাটি ৰখা হৈছিলে গোটেইখিনি তাৰ ওপৰত দি দিয়া হ'ল। জলকীয়া, পিঁয়াজ, আলু। এতিয়া আপোনাৰ এইটো গোটেইটো ধুনীয়াকৈ মিক্সিং কৰা হ'ব। ইয়াক চাওক তেনেদৰে মিক্সিং কৰা হ'ব। আৰু এইটো সোৱাদ অনুসৰি অলপ নিমখ দি দিলোঁ তাৰ ওপৰত। আৰু ইয়াত দিলোঁ আপোনাৰ অলপ জলকীয়া গুড়ি, আৰু এইটো আপোনাৰ হৈ গ'ল জিৰা পাউডাৰ, এইটো হৈ গ'ল আপোনাৰ হালধি পাউডাৰ, আৰু এইটো চাওক পানী দি কেনেকৈ মিক্সিং কৰা হৈ আছে। আৰু এটা কথা, ইয়াতে পানীটো আপুনি একবাৰত যদি বেছিকৈ ঢালি দিয়ে, কাৰণ এইটো একদম মানে লুজ টাইপৰ হৈ যাব। চ' অলপ অলপ কৰি দি এক ধুনীয়াকৈ মিক্সিং কৰা হ'ব। চাওক কেনেকৈ মিক্সিং কৰা হৈছে, অলপ অলপ কৰি দি। চাওক এতিয়াও অলপ পানী লাগিব, আৰু অলপ পানী দি দিলোঁ, আৰু আমি ধুনীয়াকৈ মিক্সিং কৰি এইটো ৰেডি কৰি ৰাখি দিলোঁ। আৰু ইয়াৰ কেৰাহীত গেছৰ তেল গৰম হৈ আছিলে, আৰু ইয়াৰ ওপৰত দি দিলোঁ আপোনাৰ ইয়াৰ গোটেইখিনি মিক্সিং কৰি এতিয়া আমি আপোনাৰ ৰেডি কৰি হ'ল, আৰু এইটো তেলত দি দিয়া হ'ল। এইটো চাওক তেল গৰম আছিলে যিহেতু একদম উতলি আছে। চাওক ধুনীয়া একদম প্ৰচেছিং চলি আছে। আৰু ফাইনেলি আমাৰ আপোনাৰ এয়া হৈ গ'ল স্পাইচি মালপোৱা ৰেডি হৈ গ'ল, একদম ঘৰুৱা। চাওক, আৰু এয়া আমি আজি ৰাতিপুৱা চাহৰ লগত এয়া স্পাইচি মালপোৱা খাব ল'লোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। বাই বাই।